ওচৰতে যেতিয়া ইমান ডাঙৰ এটা ঘটনা হৈ গৈছে ন, আমিওতো এতিয়া ইয়াত ভাবোঁ ONGC কলনী বহুত ছেফ হয় ন আমাৰ ইয়াত। তো আমি এতিয়া কি বিশ্বাসত এনেকৈ ইয়াত লগত থাকিব পাৰিম? একোতো আমাৰ একো ছিকিউৰিটি তেনেকুৱা আছে, কিন্তু ইয়াত একো এনেকুৱা হেৰি নাই। এতিয়া আমাকো কিবা এটা মানে হেৰি লাগে আৰু সহায় লাগে আৰু ভালকৈ, যাতে আমি ভালকৈ সুৰক্ষা হৈ থাকিব পাৰোঁ ন। আমিতো মানুহ থকা অৱস্থাতে যদি এইটো কিনাৰতে এইটো ঘটনা হৈ গৈছে ন, আমিও এতিয়া ইমান এটা ভয় এটা লাগি আছে। আমাৰ এওঁ নাইট ডিউটি গুচি যায়, দুটা ল'ৰা ছোৱালী লৈ থাকোঁ তেওঁলোকে। এতিয়া যদি ঘপককৈ এনেকুৱা কেজি এতিয়া মোৰ আজি ৰাতি পোৱা নাই, মোৰ ল'ৰা ছোৱালী ইমান সৰু এবছৰ হৈছে, সেই ল'ৰাটোক লৈ মইতো গোটেই ৰাতি থাকিম কেনেকৈ এতিয়া? আজি ৰাতি মই এতিয়া সাৰে থাকিবলগীয়া হৈছে। অন্তত আমাৰ ছিকিউৰিটিটো যাতে কিবা এটা ব্যৱস্থা কৰি দিয়ে ন। ইমান ওচৰতে ইমানখিনি মানুহ থকাৰ পিছতো, ইমান ছিকিউৰিটি থকাৰ পাছতো এনেকুৱা এটা হৈ গৈছে, নিশ্চয় আমাৰতো এটা মনত এটা ভয় ভাৱ। আজি ৰাতি এতিয়া কেনেকৈনো ৰাতিটো আমি কটাওঁ হৈছে সেইটো আমি ভাবি আছোঁ যে আমি মহিলা সমিতিটো অকণমান কথাটো ক'ম যে তেওঁলোকেও কিবা এটা ব্যৱস্থা কৰক, যাতে আমি অন্তত ছেফ হৈ থাকিব পাৰোঁ। আমাৰ ইয়াতে ঘৰৰ মানুহ কোনো নাই ন। চুৰ হৈছে একদম, এতিয়া মই একো ক'ব পৰা অৱস্থাত নাই দেই। 10-15 লাখ মান হ'ব। 10-15 লাখ মান চাওঁ, আমি এতিয়া আগবাঢ়িছোঁ, তেওঁলোকৰ লগত কথা পাতিছোঁ, ছিকিউৰিটি ছেকশ্যনে কেনেকৈ কি কৰে এতিয়াই চব ক'ব পৰা অৱস্থা। ওচৰতে যেতিয়া ইমান ডাঙৰ এটা ঘটনা হৈ গৈছে ন, আমিওতো এতিয়া ইয়াত ভাবোঁ ONGC কলনী বহুত ছেফ হয় ন আমাৰ ইয়াত। তো আমি এতিয়া কি বিশ্বাসত এনেকৈ ইয়াত লগত থাকিব পাৰিম? একোতো আমাৰ একো ছিকিউৰিটি তেনেকুৱা আছে, কিন্তু ইয়াত একো এনেকুৱা হেৰি নাই। এতিয়া আমাকো কিবা এটা মানে হেৰি লাগে আৰু সহায় লাগে আৰু ভালকৈ, যাতে আমি ভালকৈ সুৰক্ষা হৈ থাকিব পাৰোঁ ন। আমিতো মানুহ থকা অৱস্থাতে যদি এইটো কিনাৰতে এইটো ঘটনা হৈ গৈছে ন, আমিও এতিয়া ইমান এটা ভয় এটা লাগি আছে। আমাৰ এওঁ নাইট ডিউটি গুচি যায়, দুটা ল'ৰা ছোৱালী লৈ থাকোঁ তেওঁলোকে। এতিয়া যদি ঘপককৈ এনেকুৱা কেজি এতিয়া মোৰ আজি ৰাতি পোৱা নাই, মোৰ ল'ৰা ছোৱালী ইমান সৰু এবছৰ হৈছে, সেই ল'ৰাটোক লৈ মইতো গোটেই ৰাতি থাকিম কেনেকৈ এতিয়া? আজি ৰাতি মই এতিয়া সাৰে থাকিবলগীয়া হৈছে। অন্তত আমাৰ ছিকিউৰিটিটো যাতে কিবা এটা ব্যৱস্থা কৰি দিয়ে ন। ইমান ওচৰতে ইমানখিনি মানুহ থকাৰ পিছতো, ইমান ছিকিউৰিটি থকাৰ পাছতো এনেকুৱা এটা হৈ গৈছে, নিশ্চয় আমাৰতো এটা মনত এটা ভয় ভাৱ। আজি ৰাতি এতিয়া কেনেকৈনো ৰাতিটো আমি কটাওঁ হৈছে সেইটো আমি ভাবি আছোঁ যে আমি মহিলা সমিতিটো অকণমান কথাটো ক'ম যে তেওঁলোকেও কিবা এটা ব্যৱস্থা কৰক, যাতে আমি অন্তত ছেফ হৈ থাকিব পাৰোঁ। আমাৰ ইয়াতে ঘৰৰ মানুহ কোনো নাই ন। চুৰ হৈছে একদম, এতিয়া মই একো ক'ব পৰা অৱস্থাত নাই দেই। 10-15 লাখ মান হ'ব। 10-15 লাখ মান চাওঁ, আমি এতিয়া আগবাঢ়িছোঁ, তেওঁলোকৰ লগত কথা পাতিছোঁ, ছিকিউৰিটি ছেকশ্যনে কেনেকৈ কি কৰে এতিয়াই চব ক'ব পৰা অৱস্থা।